পিছত ওলালে যে তেওঁ হাইকোৰ্টৰ সিনিয়ৰ এডভোকেট নহয়, তেওঁ নটাৰী পাব্লিকহে আছিল। তাৰমানে কংগ্ৰেছ চৰকাৰখন কেনেকে চলিছিল? 6 তাৰিখে মই আবেদন কৰিলো, মোক নিযুক্তি দিয়ক। মই মে বি কনসিডাৰ্ড লিখিলো, ততাতৈয়াকৈ সেই নিযুক্তি প্ৰচেছ হ'ল আৰু মানুহজনৰ নিযুক্তি হৈ গ'ল। ঠিক আছে, সদস্য হিচাপে তেওঁ নিযুক্তিৰ যেটো ব্যৱস্থা, সেই ব্যৱস্থাত ৰাকেশ পালে আবেদন কৰিলে। তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল, তেখেতে লিখি দিলে, নিযুক্তি হ'ল। 5 বছৰ লোকসেৱা আয়োগ চলিলে, 8ৰ পৰা 5 বছৰ ধুনীয়াকৈ চলিলে। তাত কি আছিল, কেনেকে চলাইছিলে, চৰকাৰৰ লগতটো ফিডবেক থাকিবই লাগে যে এজন মানুহে কেনেকে চলাইছে, কেনেকে চলোৱা নাই। 2013 তাৰিখে এইবাৰ ৰাকেশ পালেও আবেদন কৰা নাই। এইবাৰ তৰুণ গগৈ ডাঙৰীয়াই নিজে এটা নোট লিখিল মুখ্য সচিবলৈকে যে চেয়াৰমেন পদটো খালী আছে আৰু আপোনালোকে ইমিডিয়েটলি ৰাকেশ পালক চেয়াৰমেন হিচাপে নিযুক্তি দিয়ক। আগৰবাৰ আহিছিল এখন এপ্লিকেশনৰ ভিত্তিত, ৰাকেশ পালে আবেদন কৰিলে, মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই লিখি দিলে মে বি কনসিডাৰ্ড। সেই ফাইলটো আকৌ তেওঁৰ ওচৰলৈকে আহিলে আৰু দিছ ডিপাৰ্টমেণ্ট ৱাজ লুকড আফটাৰ বাই এক্স চিফ মিনিষ্টাৰ তৰুণ গগৈ। ইয়াত কোনো কেবিনেট মন্ত্ৰী সেই সময়ত নাছিল, ৰাজ্যিক মন্ত্ৰীও নাছিল। দ্যাট ৱাজ হিজ ডিপাৰ্টমেণ্ট, তাৰ মাজত কোনো নাছিল। তেখেতৰ পৰামৰ্শত ৰাকেশ পালৰ নিযুক্তি গভৰ্ণৰ ডাঙৰীয়াই কৰিলে, নিযুক্তি হ'ল। 2008ৰ পৰা 13 লৈকে ব্ৰহ্মপুত্ৰ দি বহুত পানী বাগৰি গ'ল। এইবাৰ এপ্লিকেশন দিয়াৰো প্ৰয়োজন নহ'ল। এইবাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এখন চিঠি লিখিলে, কালৈকে, মুখ্য সচিবলৈকে, যে আপুনি ৰাকেশ পালক এপিএছচিৰ অধ্যক্ষ হিচাপে নিযুক্তি কৰক। অধ্যক্ষ মহোদয়, মুখ্য সচিবে মুখ্যমন্ত্ৰীক জনালে যে আমি ৰাকেশ পালক যদি নিযুক্তি কৰিব লাগে, the terms of reference has to be finalized. কাৰণ কিয়? এপিএছচিৰ মেম্বাৰ আৰু চেয়াৰমেন দুটা বেলেগ পোষ্ট নে একেটাই পোষ্ট, তাৰ ওপৰত ডিবেট আছে। বিভিন্ন হাইকোৰ্টৰ অৰ্ডাৰ আছে যে এজন এপিএছচিত মেম্বাৰ হবৰ কাৰণে 5 years or 62 years 10 বছৰ কাৰ্যকাল পাব পাৰিব, তেনেকুৱা কোনো ব্যৱস্থা নাছিল। অৰ্থাৎ মই যদি মেম্বাৰ এজনক চেয়াৰমেনো কৰো, তেতিয়ালে ৰেচিডুৰি পিৰিয়ডটোৰ কাৰণেহে তেওঁ চেয়াৰমেন হ'ব পাৰে। তাৰমানে 4.5 বছৰ মই মেম্বাৰ হলো, তাৰ পিছত মই চেয়াৰমেন হ'ম, I can be chairman only for 6 months. এই কথাটো যেতিয়া লিখিলে, তেতিয়া ফাইল চলিলে আৰু এই কথাখিনিকে মুকুল শইকীয়াই তেওঁৰ জবানবন্দীত লিখিছে যে কিছুদিন সময় লাগিলে। 18 তাৰিখে এই ফাইলটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত এই ঘটনাবিলাক আপ এণ্ড ডাউন হ'ল যে কিমান দিনৰ কাৰণে দিব লাগিব। 5/12/2013 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল ৰাজ্যপালক প্ৰেৰণ কৰে যে তেখেতক নিযুক্তি দিয়ক, আৰু তেখেতক নিযুক্তি 5 তাৰিখে ফাইল পঠালে, 7 তাৰিখে এপ্ৰুভেল হৈ গুচি আহিলে উইদিন 2 days। তো ৰাকেশ পালৰ নিযুক্তি হ'ল, কিন্তু নিযুক্তিৰ এটা কথা লিখা থকা গ'ল, টাইম আমি এক্সটেনশন কৰিছো, টাৰ্মছ এণ্ড কণ্ডিশ্যন উইল বি নটিফাইড ছেপাৰেটলি। তাৰমানে তেতিয়ালৈকে মুখ্য সচিবে নিজৰ পজিশ্যনটো ধৰি আছে যে ৰাকেশ পাল ৰেচিডুৰি পিৰিয়ডটোৰ কাৰণেহে হ'ব পাৰিব।
5/12/2013 তাৰিখে তেখেতৰ নিযুক্তি হল তাৰ পিছত 8/9/2014 তাৰিখে আকৌ এখন চৰকাৰে নটিফিকেশন উলিয়াই দিলে যে ৰাকেশ পালৰ কাৰণে কোনো সুকিয়াকৈ কন্ডিশন সাৰ্ভিস কন্ডিশন নহব তেওঁ another 5 years লাভ কৰিব look at the manipulation প্ৰথম তেওঁক নিযুক্তি দিয়া হল as a senior advocate কিন্তু তেওঁ আসলতে খিদিনাখন senior advocate নাছিলে তেওঁ 30/9/2008 ফাৰ্স্ট নিযুক্তি পালে সেকেন্ড নিযুক্তি দিবৰ কাৰণে 18/10/2013 ফাইল দিয়া গল তাৰ পিছত 18/11 মুখ্য সচিবে আপত্তি কৰিলে যে তেওঁ 5 বছৰৰ কাৰণে হ'ব নোৱাৰে তেওঁৰ কন্ডিশন বেলেগ কৰি দিব লাগিব প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰীয়ে মানি ললে যে তেওঁৰ কন্ডিশন সুকিয়া কৈ দিম এতিয়া খালি চেয়াৰম্যান কৰি দিও এখেতক চেয়াৰম্যান কৰি দিয়া গল আৰু সাবসিকুৱেন্টলি 8/9/2014 চনত তেওঁৰ নিযুক্তিত থকা গুটেই কন্ডিশন খেনি বা যি কন্ডিশন প্ৰেসক্ৰাইব কৰিব লাগিছিল একো প্ৰেসক্ৰাইব নকৰি সিম্পলি কৈ দিলে যে তেওঁ 5 বছৰ অথবা 62 বছৰ তাৰমানে টোটাল টেনিউৰ হি গট 10 years এইটোৱে আটাইতকৈ কেলেংকাৰী কোনে কৰিছিল কোট গৈছিলে ইমানটো যোৱাৰ আগতে প্ৰথম গুটেই নীতি নিয়ম প্ৰথম নিযুক্তি ভুল আছিল ঠিক আছে আমি মানি ললো যে প্ৰথম নিযুক্তিটো তেওঁ এপ্লিকেশন এখন দিলে মই নিযুক্তি দি দিলো কিন্তু 2008 পৰা 2014 চনলৈকে সিস্টেমটোৱে সেই ব্যক্তিজনক সহায় কৰি গৈয়ে থাকিল গতিকে কোনোবাই যদি কয় 13-14 ফাইল খুলিব লাগে তেনেকুৱা নহয় খুলিব লাগিলে 8 পৰাই খুলিব লাগিব খুলি দিবটো সহজ খুলি দিবটো পাৰি কিন্তু এতিয়া 8-9 খুলি ইমান ৰেকৰ্ড এটা মই কলুৱে নহয় যে বহুত বিলাক টেকনলজিক্যাল ৰিজন আছে এতিয়া যদি দুইটা মোবাইলৰ টাৱাৰ মিলাব লাগে 3 বছৰ ওপৰ দিবই নোৱাৰে সো ল্যাপস অফ টাইম এইটোৱে জাস্টিসক কিল কৰি দিয়ে এতিয়াও আমি এটা বিশেষ গোচৰৰ কাৰণে পুৰণা কাগজ পত্ৰ চাব খুজি আছো টেকনলজিয়ে সেইটো সময়ত সাপোৰ্ট নকৰিছিল আজি ইন্ডিয়া বদলি গল 2008-9 চনত টেকনলজিয়ে নাছিল যি নহক আজি এই গুটেই কথাখিনি ৰাকেশ পালক এবাৰ নিযুক্তিত ভুল হ'ব পাৰে দ্বিতীয়বাৰ নিযুক্তিত ভুল হ'ব পাৰে তৃতীয়বাৰলৈকে the file has been pursued and finally all condition is withdrawn তেওঁ 5 বছৰ বা 62 বছৰলৈকে তেওঁক 10 বছৰৰ এটা টেনিউৰ দিয়া গল এনেকুৱা নহয় যে এই সময়ছোৱাৰ ভিতৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আজি যি পেপাৰ ক্লিপ দেখুৱাইছে এনেকুৱা পেপাৰ ক্লিপ ওলোৱা নাছিল হাজাৰ হাজাৰ পেপাৰ ক্লিপ ওলাইছিল কংগ্ৰেছ দলেটো প্ৰয়োজনে অনুভৱ কৰা নাছিল পেপাৰ ক্লিপ চোৱা আজি মোক দেখুৱা হৈছে পেপাৰ ক্লিপ যদি পেপাৰ ক্লিপ চালু হেতেন তেতিয়া ৰাকেশ পালৰটো নিযুক্তিয়ে নহলহেতেন আজি এই ধৰণে অসমৰ লোকসেৱা আয়োগৰ ক্ষেত্ৰত it is a repeated crime by the Congress government. First crime was committed during a period of another chief minister. Second crime has been committed during the tenure of another chief minister. Not one. Two chief minister has compromised with the integrity of Assam Public Service Commission. This is the history of Congress party. Tar pisot homoyot tekhet nijukti hol. Nijukti huar pisot jetia agoleke jodi ami agbahi jao Biplab Sharma committee likhise je mukhyamantri সন্তানৰ বিবাহত তেওঁ 3 লাখ টকা মূল্যৰ গহনা যোগান ধৰা হয় আমি ইনকাম ট্যাক্সলৈকে লিখিছো যে whether that has been reflected in his statement or not কিন্তু আটাইতকৈ ইম্পৰ্টেন্ট কথা যে আজিলৈকে এই বিপ্লৱ শৰ্মা
কমিটিৰ তদন্ত ওলোৱাৰ আজিলৈকে 20 দিন হৈ গ'ল মাননীয় সংসদগৰাকীয়ে এতিয়ালৈকে টুইটাৰ ফেচবুকত লিখা নাই যে ঘটনাটো অসত্য অখিল গগৈ ডাঙৰীয়াই তেওঁক ডিফেন্ড কৰাৰ বাবে চেষ্টা কৰিছে কিন্তু তেওঁ নিজে তাৰমানে সিস্টেমটোৰ প্ৰতি কিমান অবজ্ঞা যে কোন বিপ্লৱ শৰ্মা কি লোকসেৱা আয়োগ আমাৰ ওপৰত যদি লিখিছে আমি তাৰ উত্তৰ দিবলৈ বাধ্য নহয় যেনেকে অসমৰ এটা বিশেষ পৰিয়াল ভাৰতৰ এটা বিশেষ পৰিয়ালে যেনেকে ভাবে যে আই এম এবভ দা ল আজি আন এজনে ভাবি লৈছে যে উই আৰ এবভ দা ল অখিল গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত লিখিছে এইটোতো কৈছে সোণৰ চেইন আঙুঠি ব্ৰেচলেট কিমান হ'ব পাৰে তো আনলিমিটেড এমাউণ্ট আজিলৈকে অসমত কিবা এটা কথা ওলালে আমাৰ বিষয়ে যদি কিবা এটা উঠে চুঙাবিলাক খেদি ফুৰে আপোনাৰ ওপৰত এইটো উঠিছে উত্তৰ দিয়ক কিন্তু ৰাজপুত্ৰ হোৱা কাৰণে আজিলৈকে এটা সামান্য সোশ্যাল মিডিয়া স্টেটমেন্ট দিয়া নাই যে এই এলিগেশনটো ৰং আমাক একো নালাগে আমি কাকো বিশ্বাস নকৰো এজন ব্যক্তিৰ ওপৰত উঠা অভিযোগ এটা এতিয়া মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ভাষণ দিলে তেওঁ ভাষণত এবাৰো নকলে যে সংসদ গৰাকীৰ ওপৰত উঠা অভিযোগটো মিছা বা মুখ সদনক জনাব দিছে এটো মিছা বুলি আপুনিতো নিজে ক'ব নোৱাৰে মই নকওঁ কিন্তু মই কৈছো 8B সেকশন মতে মাতি আনি ভেৰিফাই কৰিব পৰা গ'ল ভেৰিফাই কৰা নাই না কৰিম মই এতিয়া ক'ত এৰি দিম আপুনিয়ে কৈছে দিস মে বি এগেইন ৰেকৰ্ডেড আচ্ছা এতিয়া ঘটনা হৈছে যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আজি সদনত এই বিষয়টোত পাৰ্টিসিপেট কৰিব কালিয়ে মই টিভিত কৈ দিছো ফেসবুকত কৈ দিছো যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন হ'ব অধ্যক্ষ মহোদয়ে এই গুটেই সাৰ্কুলাৰখন যে আজি এই বিষয়টো আহিব যোৱা কালিয়ে নটিফাই কৰিছে এটলিষ্ট সদনত ৰেকৰ্ড হওক যে মোৰ বিয়াত মই তেনেকুৱা কোনো উপহাৰ লোৱা নাছিলো এজন কংগ্ৰেছৰ সদস্যক তেখেতে অধিকৃত কৰিব পাৰিলেহেঁতেন যে আপুনি হাউসত ডিবেটটোত ক'ব যে মোৰ ওপৰত হোৱা অভিযোগটো মিছা আৰু এটো মই প্ৰত্যাখ্যান কৰিছো আজি 20 দিন হৈ গ'ল অখিল গগৈ ডাঙৰীয়াক চাব হি ইজ মোৰ লয়েল দেন দা কংগ্ৰেছ পাৰ্টি লগে লগে প্ৰেছ কনফাৰেন্স কৰিলে যে নাই 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 বিয়াত দিলেতো কোনে জানে বিয়াতটো আৰু জুনে তুনে জি টিক দি গুচি যায় কালি মোৰ বিয়াত মোৰ লৰাৰ বিয়া হোৱা নাই মোৰ লৰাৰ বিয়াত যদি আদানী আম্বানী আহি 100 কোটি টকা দি থৈ যায় অখিল গগৈ ডাঙৰীয়াই তেনেকুৱা ষ্টেটমেন্ট দিব নেকি যে নহয় এটোতো নন্দিলৰ গাত দোষ নাই বেচেৰা তাকটো দি থৈ গৈছে এইটো ৰেকৰ্ড হ'ব পাৰে নেকি হিমন্ত বিশ্ব শৰ্মা আমি বিলাক সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ পৰা ইয়ালৈকে অহাৰ কাৰণে আমাৰ ক্ষেত্ৰত আইন কানুন বেলেগ হয়তো অখিল গগৈ ডাঙৰীয়াৰ কাৰণে আইন কানুন বেলেগ তেখেতৰ 3 লাখ টকা লোৱাটোৰ ওপৰত আমি সবে তেখেতক টিটকাৰি মাৰি আছো কাৰণ হি হেজ ৰিজন ফ্ৰম এ স্মল ফেমিলি কিন্তু ৰজাৰ ঘৰতটো ক'ব আমি কোনেও সাহস কৰা নাই আৰু অখিল গগৈ ডাঙৰীয়াই নিজক যিমান ডিফেন্ড কৰিছে তাতকৈ ৰজাক বেছি ডিফেন্ড কৰিছে মই পইচা লোৱা বুলি কতো নাই দেই না না কমল মেধি আপোনাৰ বিহাফত লৈছে কমল মেধি আপোনালোকৰ পাৰ্টি মানুহ আৰু তেওঁ আছে আপুনি আমাক দিছে কেনেকে দিছে আপুনি ইমান ভাল যদি পাৰ্টিৰ পৰা খেদালো বুলি কৈ দিয়ক মই আকৌ কৈছো আপোনাকতো মই পাৰ্টিৰ পৰা খেদাই দিয়ক আপোনালোকৰ পাৰ্টিৰ পৰা খেদাই দিয়ক ভাল পাৰ্টি প্লিজ ৰিপ্লাইটো হ'ব লাগিব মাননীয় অধ্যক্ষ মহোদয় কমল মেধি ডাঙৰীয়াক আমি কেইদিনমান ৰাখিছো কিন্তু আপোনাৰ লগত আপুনি মাজে মাজে উলিয়াই দিয়া আকৌ আপুনি লৈ লয় গতিকে আপোনাৰ হিষ্ট্ৰী এবাৰো নহয় গতিকে এতিয়া আপুনি আমাৰ তাত থৈছে নে কি কৰিছে এইটো পিছতহে গম পাম গতিকে এইটো বাৰু বাদ দিয়ক এইটো কথা আমি পিছত আলোচনা মাননীয় নাই কথাটো কৈছো কমল মেধি ডাঙৰীয়া এতিয়া অখিল গগৈৰ লগত হি হেজ এ ভেৰি হট এণ্ড কোল্ড ৰিলেশ্যনশ্বিপ মাজে মাজে বেয়া হয় আকৌ ঘূৰি আহে কাৰণ দুইজনৰ কি আছে নাজানো কিন্তু মই কমেন্ট দিব খোজা নাই কাৰণ সাধাৰণ ঘৰৰ মানুহৰ এনেকুৱা ধলে ধৰাটো আমাৰ প্ৰৱণতা
কিন্তু অখিল গগৈ ডাঙৰীয়াই তেওঁক এপিএছচিৰ চেয়াৰমেন দিব নোৱাৰে, কমল মেধিয়েও দিব নোৱাৰে। এপিএছচিৰ চেয়াৰমেন কোনে দিলে, ৰুলত ভাঙি কোনে দিলে, আৰু তেওঁৰ লৰাৰ বিষয়ে যেতিয়া এলিগেশ্যন আহে সাধাৰণ মানুহৰ মনত ডেফিনেটলি প্ৰশ্ন উঠিব যে হয় আজি অখিল গগৈ ডাঙৰীয়া কোনোবাই মোক কোনোবাই কিবা দিব, আপোনাক কোনোবাই কিবা দিব, ভয়ত দিব যে ঠিক আছে আমাৰ কথা যাতে বেছিকৈ কৈ নুফুৰ। কিন্তু আমিতো তেওঁক এপইণ্টমেণ্ট দিব নোৱাৰো, আমিতো তেওঁক 10 বছৰৰ কাৰণে এপিএছচিত দিব নোৱাৰো। কিন্তু যিজনে 10 বছৰৰ কাৰণে দিব পাৰে, তেওঁৰ ঘৰৰ বিয়াত যদি সোণৰ অলংকাৰ দিয়ে, ইট ইজ এ প্ৰাইমা ফেচি কেছ অফ কৰাপশ্যন আনলেছ ইট ইজ ডিনাইড। Unless it is denied, আজিলৈকে এই মুহূৰ্তলৈকে কংগ্ৰেছ দলৰ সংসদ গৌৰৱ গগৈ ডাঙৰীয়াই আজিলৈকে ডিনাই কৰা নাই। যদি ডিনাই কৰা নাই তাৰ মানে ইট কেন বি একচেপ্টেড, আমি গ্ৰহণ কৰিব পাৰো হি হেজ টেকেন দেট মানি ইন হিজ মেৰেজ। আৰু অখিল গগৈ ডাঙৰীয়াই এটা ভাল কথা কৈছে যে বিয়াত দিলেতো গম নাপায়। কংগ্ৰেছ দলৰ এজন স্পোক্সমেন বেদব্ৰত বৰাইও কৈছে যে বিয়াত দিলে তেওঁ কেনেকে গম পায়। তাৰমানে আজিৰ পৰা যদি আপোনালোকে কৰাপশ্যন কৰিব খুজিছে কাবাৰ ঘৰৰ বিয়া এখন পাতি ল'ব। কংগ্ৰেছ পাৰ্টি হেজ এ ৰুল যে ক'ত কৰাপশ্যন কৰিব পাৰি, তেওঁলোকে এইটোও জানে। এণ্ড দিছ বেদব্ৰত বৰা, মই যাৰ নাম কৈছো, হি ইজ দ্য অফিচিয়েল স্পোক্স পাৰ্চন অফ দ্য পাৰ্টি চিফ না, কৈছে বিয়াত উপহাৰ লোৱাটো ভুল নহয়। সভাপতিয়েও কৈছে যে বিয়াত উপহাৰ লোৱাটো ভুল নহয়। তাৰমানে এতিয়া আমাৰ অফিচাৰ সকলোকে কংগ্ৰেছ দলে এটা কৰাপশ্যনৰ চিষ্টেম শিকাই দিলে যে আপোনালোকে বেলেগত নলব, বিয়াত লৈ ল'ব, কাবাৰ ঘৰৰ বিয়া এখন পাতিব, ভতিজাকৰ বিয়া পাতিব, ভাগিনীয়েকৰ বিয়া পাতিব, লৈ ল'ব। এনেকে কৰাপশ্যন কেনেকে কৰিব পাৰি তাৰো পাব্লিক টিপছ কংগ্ৰেছ পাৰ্টিয়ে দিয়ে, ফ্ৰী এডভাইচ দিয়ে। আৰু অখিল গগৈ ডাঙৰীয়া নিজে এণ্টি কৰাপশ্যন এক্টিভিষ্ট হৈ তেখেতে সেইটোক জাষ্টিফাই কৰে। আৰু যদি এই অভিযোগটো হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কিবা কৰি আহিলেহেঁতেন, চেচে হৈ গলোহেঁতেন। এটা লাইন কৈ দিওঁ, মানে মই একচুৱেলি নাজানো যে বিয়াত যদি কিবা দিয়ে সেইটো মানে এটা ইনকাম টেক্সত দেখুৱাবলৈ মই নাজানো, সেইটো কথা মই আপোনাক স্বীকাৰ কৰি দিছো দেই। মই নাজানো, একচুৱেলি নাজানো ইনকাম টেক্স নাই। আপোনালোকে চাব, আপুনি মাইকটো বন্ধ কৰি থক। বহুতে ভাবে যে অসমৰ মিডিয়াই অখিল গগৈক ছাপোৰ্ট কৰে, কিন্তু এই ঘটনাটোত অখিল গগৈ এপইণ্টিং অথৰিটিও নহয়। অখিল গগৈয়ে ৰাকেশ পালক এপইণ্ট দিব নোৱাৰে, কিন্তু অখিল গগৈৰ ওপৰত যিমান নিউজ বজাইছে গৌৰৱ গগৈৰ ওপৰত বজোৱা নাই। কিয়? অখিল গগৈ সাধাৰণ ঘৰৰ ল'ৰা ছোৱালী। দিজ আৰ চিৰিয়াছ এলিগেশ্যন। অখিল গগৈ ডাঙৰীয়াৰ এলিগেশ্যন ইজ যে বাই দ্য ৱে অফ ডিছকাশ্যন, তাত কোনো প্ৰুফ নাই। আপোনাৰ পলিটিক্সটো বৰ ধুনীয়া হৈছে। মই প্ৰুফ কৰা নাই, মই কোনো পলিটিক্স কৰা নাই, মই পলিটিক্স কৰাই নাই। এইটোক যদি আপুনি ইমান জাষ্টিছৰ কথা কৈ যদি এইটোক পলিটিক্স বুলি ভাবি থাকে তেতিয়াহ'লে অন্যায় হ'ব না। দীঘলীয়া শুনক, শুনিব কিয়, আৰুতো বহুত ক'ব আছে। এতিয়া প্ৰশ্নটো হ'ল দেৱব্ৰত শইকীয়া ডাঙৰীয়া এটা কথা মই মানি লৈছো, তৰুণ গগৈ কেনট ডিফেণ্ড হিমছেল্ফ। গৌৰৱ গগৈ নিজক ডিফেণ্ড কৰিব পাৰে নে নোৱাৰে? হেজ হি ডিফেণ্ডেড? কোনোবাই আজিলৈকে কোনোবাই টুইটাৰ ফেচবুকত এটা দেখিছে যে এই গোটেই কাক লগাই দিছে? ভূপেন বৰা। যে তুমি ডিফেণ্ড কৰা মোক, মই ইমান ডাঙৰ ৰজা, মই কেনেকে ডিফেণ্ড, মই নিজে কেনেকে কম? আৰু ডিফেণ্ড কৰোতে কৰোতে বিপ্লৱ শৰ্মাৰ পিছতে লাগি গ'ল যে তেওঁক এনেকুৱা মানুহ বুলি জনা নাছিলো। তাৰমানে বিপ্লৱ শৰ্মাই লিখিব লাগিছিল নেকি যে তৰুণ গগৈয়ে ৰাকেশ পালক নিযুক্তি দিয়া নাই, সৰ্বানন্দ সোণোৱালেহে ৰাকেশ পালক নিযুক্তি দিব, তেনেকে লিখিব লাগিছিল নেকি?
এই গোটেই তদন্তটোৰ কাৰণে মই এটা বিচাৰিম অসম কংগ্ৰেছ দলে অসমৰ যুৱ শক্তিৰ ওচৰত ৰাকেশ পালৰ হোৱা নিযুক্তিৰ কাৰণে ক্ষমা বিচাৰিব They must render an public apology যে আমাৰ দিনত ই এটা ভুল আছিল ভৱিষ্যতে কেতিয়া ক্ষমতাত আহো নাজানো কিন্তু যদি কেনেবাকৈ ক্ষমতাত আহিব পাৰো এনেকুৱা ভুল আৰু আমি জীৱনত দ্বিতীয়বাৰ নকৰো অসমৰ যুৱ প্ৰজন্মৰ এইটো অধিকাৰ They owe this from the Congress party তাৰ পিছত ৰাকেশ পাল ডাঙৰীয়াৰ বিষয়ে যিবিলাক কথা লিখা গল তেওঁৰ পত্নীয়ে কি কলে তেওঁৰ মাকে কি কলে ভিতৰত গৌতম ৰয় নীলমণি খেণ্ডেকা সুমিত্ৰা পাটিল এই গোটেই ঘটনাবিলাক যত যেনেকে হৈছে মই তাৰ ওপৰত ক'ব খোজা নাই বাট আ বেসিক ইনকোয়ারি বা বেসিক এপয়েন্টমেন্ট প্ৰসেস যি ধৰণে ৰাকেশ পালক নিযুক্তি দিয়া হল আৰু যি ধৰণে ৰাকেশ পালক 8ৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী নোহোৱালৈকে যি ধৰণে দুৰ্নীতি কৰাৰ লাইসেন্স দিয়া হল হাজাৰ জনৰ সপোন ধ্বংস কৰিবলৈ অনুমতি দিয়া হল আমাৰ স্বাধীন অসমত ইমান ডাঙৰ অন্যায় অসমৰ যুৱ প্ৰজন্মৰ বিৰুদ্ধে কেতিয়াও হোৱা নাছিল 880 জন শহীদ এইবিলাক মই পাহৰি গৈছো but this is the highest level of crime the Congress party has committed অসমৰ যুৱ প্ৰজন্মৰ কাৰণে মাননীয় অধ্যক্ষ মহোদয় ইয়াৰ পিছত আমি এটাকৈ একশন লৈছো কেইগৰাকীমান বিষয়ৰ বিৰুদ্ধে একশন লোৱা নাই বুলি অভিযোগ উঠিছে জাষ্টিস বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্ট পঢ়িব তেখেতে তাত নিজেই লিখি দিছে যে এওঁলোকে আদাৰৱাইজো এপিএসসি পালে তাত নিজেই লিখা আছে কাট অফ মাৰ্কসটো তেওঁলোকৰ মেনিপুলেশনৰ নম্বৰটো যদি বাদু দিও তথাপিতো তেওঁলোকে আদাৰৱাইজো এপিএসসি পালেহেতেন বুলি তাত লিখা আছে বাট এগেইনষ্ট দেম অলসো নাই তাতো ক্লিয়াৰলি লিখিছে যে 2013 গোটে বেটছ আলৈকে মই যাব খুজিছো কেনসেল কৰিব নেক্সট টু লৈকে যাব আপুনি হেতু এৰাই বেলেগ বিলাক কথা কলে কিন্তু আপুনিহে কৰাপচন ৰিপ্লাইটো শেষ কৰিবলৈ মই দিয়ক যাব খুজিছো ৰিপ্লাই যাব খুজিছো তাৰ পিছত যেতিয়া লোকসেৱা আয়োগৰ প্ৰতিবেদনত আহিলে বিপ্লৱ শৰ্মা ডাঙৰীয়াই কলে যে 2013-14 দুইটাকে গোটে বেটছটো কেনসেল কৰিব লাগে জিষ্ণু বৰুৱা পৱন বৰঠাকুৰক আমি কমিটি কৰি দিলো আৰু আমাৰ গোটেই জুডিশিয়াল বিশেষকৈ তাত যিখিনি আমাৰ জুডিশিয়াল মানুহ আছিল সকলোৱে কলে যে এনেকে পৃথিৱীত কতো নিয়ম নাই আপোনালোকে অৰ্ডাৰ এখন উলিয়াই দিব পাৰে নেক্সট দিনাই হাই কোৰ্টে ষ্টে কৰি দিব কাৰণ যিজন মানুহৰ বিৰুদ্ধে কমিটিয়ে কোনো কমেন্টে দিয়া নাই সেই মানুহজনক আপুনি কেনেকৈ চাকৰি ৰাখি দিব পাৰিব ল বুলিটো আছে গতিকে আজি যদি আপোনালোকে বিচাৰে অহাকালি মই এখন অৰ্ডাৰ উলিয়াই দিব পাৰো বাট না মই কথাটো কৈছো অৰ্ডাৰ উলিয়াই দিয়ক না তেনেকে যেতিয়া আমি গম পাম আপুনি তাত জড়িত নাই ৰিপ্লাইটো দিবলৈ দিয়ক না আগতে তেতিয়া আমি গম পাম আপুনি তাত জড়িত নাই Please. হয় আপুনি যদি এইটো অৰ্ডাৰ উলিয়াই নি ৰিপ্লাইটো দিবলৈ দিয়ক মই কৈ আছো অনাৰেবল মেম্বাৰ এই এইটোৱে ৰাজনীতি নাই এই অৰ্ডাৰটো উলিয়াবৰ কাৰণে যিসকলে কৈ আছে তেওঁলোকে বেসিক্যালি কালপ্ৰিটখিনিক ডিফেন্ড কৰিব খোজে কাৰণ কিয় যদি গভৰ্ণমেণ্টে এটাও ভুল অৰ্ডাৰ উলাই তেলে কালপ্ৰিটখিনিওটো একেলগে ৰিইনষ্টেট হ'ব আজি যদি মই মাৰ্ডাৰ কৰা নাই চন্দ্ৰমোহন পাটোৱাৰীয়ে মাৰ্ডাৰ কৰিছে মোকো যদি অভিযুক্ত কৰে কেছটো দুইটাই খালাস হৈ যাব সেই কাৰণে আমি আসল কথাটোত ধৰি আছো যে প্ৰথম দুৰ্নীতিত অভিযুক্তখিনিৰ ওপৰত বিচাৰ হওক আৰু যদি আমি তাত কাৰো লগত নাম নাই একেলগে কৰো গুটেবিলাকে এখন অৰ্ডাৰতে ৰিইনষ্টেট পাব আৰু ইম্পৰ্টেন্ট কথা কোনোবাই যদি ৰিইনষ্টেট পায় আমাৰ মানুহে হাই কোৰ্টৰ জাজজনক নকয় আপুনি কিয় ৰিইনষ্টেট কৰিলে তেতিয়াও চৰকাৰক গালি পাৰে মই কৈছো শুনি লওক আজি আমি হাই কোৰ্টত ৰিইনষ্টেটমেন্টৰ এগেইনষ্টত এপিল কৰিছো
আজি আমি হাইকোৰ্টত এপিল কৰাৰ পিছত হাইকোৰ্টে যি জাজমেণ্ট দি আমি সুপ্ৰিম কোৰ্টত যাবৰ কাৰণেও ৰেডি হৈ আছো আমি কাকো এৰি নিদো উইল গো আপ টু সুপ্ৰিম কোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ সিদ্ধান্তৰ পিছতহে আমি যি সিদ্ধান্ত হয় তাক আমি মানিব লাগিব এজ এ গভৰ্ণমেণ্ট তাত কোনো কথা নাই আৰু এই কেছটো যদি কেনেকৈ দিয়া হৈছে গভৰ্ণমেণ্টে তাক কণ্ডাক্ট কৰা ঠিক হৈছে নে নাই হাইকোৰ্টত যদি অখিল গগৈ ডাঙৰীয়াই এইটো আলোচনা কৰিব খোজে মই মুখ্য সচিব ডাঙৰীয়াক কম এইটো আপুনিও আলোচনা কৰি ল'ব কোনো আপত্তি নাই আমি আজি প্ৰথমবাৰ অসমত এনেকুৱা হৈছে যে 39 officer has been dismissed from the service. Our High Court has upheld. Ajileke Ohomor history departmental proceeding nokorakoi sakori pra dismiss korar kuno record nase. Ami prothombar without departmental proceeding kan he samoyot ebosor jito probationer period asile আমি লগে লগে প্ৰথম ৰিপৰ্টত যিখিনি মানুহৰ নাম আহিছিল প্ৰথমতে আমি গুটেই মানুহখিনিক ডিসমিস কৰি দিলো চাকৰিৰ পৰা এৰেষ্ট কৰা হল তেওঁলোকক আপোনালোকে সকলোৱে জানে এজনকো ৰেহাই দিয়া হোৱা নাই সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰথম বেটছত সেকেন্ড বেটছত আমি এটা কৈ একচন লৈছো হাই কোৰ্টৰ সিঙ্গল বেঞ্চে জাজমেন্ট দিছে আমি সিঙ্গল বেঞ্চৰ ওপৰত ডিভিজন বেঞ্চ গৈছো ডিভিজন বেঞ্চে আকৌ কৈছে সিঙ্গল বেঞ্চত যে আমি সিঙ্গল বেঞ্চত কৈছো হাই কোৰ্টে জাজমেন্ট দিয়াৰ পিছতো কন্টেম হলে হক বুলিও আমি কাকো আজিলৈকে এজনকো ৰিইনষ্টেট কৰা নাই কোনো উদাহৰণ নাই হাই কোৰ্টৰ জাজমেন্টৰ পিছতো সাহসেৰে ৰিইনষ্টেটমেন্ট নকৰাকৈ অৰ্ডাৰটোত একো লিখা নাই কাগজ বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্টখন হাইকোৰ্টৰ সন্মুখতে আছে আৰু আমি কোৰ পৰা কাগজ দিব লাগে বিপ্লৱ শৰ্মা দিয়া নাই মাননীয় আৰু লগত যিটো হেৰি দিব লাগে সেইটো দিয়া নাই কি কয় আপোনাৰ এফিডেভিট দিয়া নাই অখিল গগৈ ডাঙৰীয়া আপোনালোকে পইণ্টটো লিখি লওক আগতে আপুনি গুৱাহাটী হাইকোৰ্টে যদি কৈছে কাগজ দিয়া নাই কাৰণে আমি ৰিইনষ্টেট কৰিছো এতিয়াতো কাগজটো এতিয়া অৰ্ডাৰটো খালি কৰি দিয়ক এতিয়াতো দি দিলো কাগজ মই আপোনাক কনফিডেন্টলি কৈছো উই হেভ লেড ডাউন অল দা পেপাৰ্স এতিয়া অৰ্ডাৰটো ৰিভিউ কৰি দিয়ক কৰিলো সেইকাৰণেতো কৈছো আপুনি ফলো কৰা নাই আপোনালোকে খালি কিবা ইনজাস্টিসৰ টুইটাৰ হেণ্ডেলটো চাই থাকে আমাৰখিনি নপঢ়ে নহয় হাইকোৰ্টে অৰ্ডাৰ দিলে হাইকোৰ্টে অৰ্ডাৰ দিয়াৰ পিছত অৰ্ডাৰটোৰ আমি ডিভিজন বেঞ্চত এপিল কৰিলো ডিভিজন বেঞ্চে কলে তোমালোক আকৌ সিঙ্গল বেঞ্চত যোৱা আমি আকৌ সিঙ্গল বেঞ্চত আহিলো আমি কাকো ৰিইনষ্টেট কৰা নাই এজন ব্যক্তিও চাকৰিত পুনৰ যোগদান কৰা নাই আৰু যোগদান কৰিব নোৱাৰে যেতিয়ালৈকে সুপ্ৰিম কোৰ্টে নকয় যে এখেতক যোগদান কৰাৰ অনুমতি দিয়া উইল গো অল দা ৱে আমি কাকো ৰিইনষ্টেট কৰো কোনেও কাম কৰা নাই যাৰ ওপৰত বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টে কৈছে তেখেত ইলিগেল এই 9 জনৰ ৰিকমেন্ডেশনটো আপুনি নিজে পঢ়ি ল'ব এই 9 জনৰ এগেইনষ্টত কলামত কি লিখা আছে আপুনি নিজে পঢ়ি ল'ব মই ব্যক্তিগত হ'ব খোজা নাই এই 9 জনৰ টোটেল মাৰ্কসটো যোগ কৰিলেও তেখেতে ৰিপৰ্টৰ কলামত কি লিখা আছে এটো আপোনালোকে নিজে পঢ়ি ল'ব নাও ৰিপৰ্ট ইজ বিফৰ ইউ ৰিপৰ্ট ইজ বিফৰ ইউ আপোনালোকে চাই ল'ব যে কি তাতে বিপ্লৱ শৰ্মা ডাঙৰীয়াই নিজে ভাগ ভাগ কৰি দিছে আৰু লাষ্টত তেওঁ কৈছে যে 13-14 খেদি দিয়ক বুলিও কোৱা নাই যে গভৰ্ণমেণ্ট ক্যান থিংক অফ আমি তেতিয়া লিগেলক খুদিছো যে এনেকে পাৰি নেকি কৈছে এনেকুৱাটো কোনো নিয়ম নাই যাৰ ওপৰত অভিযোগ আছে তাকহে পাৰিব এনিৱে যদি আপোনালোকে ভাবে যে কোনোবা যদি আপোনালোকক এডভোকেটে ভাল কেছ লদি ৰিকমেন্ড কৰিব পাৰে যে নহয় গুটেই বিলাকক খেদি দিব পৰাৰ ব্যৱধান আছে আমাৰ কোনো আপত্তি নাই আমি কাকো ইয়াত ডিফেন্ড কৰিব কাৰণে নাই কিন্তু সৰকাৰৰ এটা ভুল সিদ্ধান্ত নিৰপৰাধী এজনৰ বিপক্ষে লোৱা সিদ্ধান্ত অপৰাধীজনক সহায় it helps the criminal to escape from the law of the land হেকাৰণে আমি কোনো কেছ ক্লোজ কৰা নাই আমাৰ তদন্ত চলি আছে we are open to any new suggestion based on law and facts we are ready to accept কাৰণ এবিলাক আমাৰ লগত কোনো চিনাকিও নহয় চিনিও নপা আমাৰ লগত একো কথা নাই খালি মই এটাই কথা জানো যদি এভিডেন্স থাকা মানুহৰ এগেইনষ্টত এভিডেন্স নাথাকা মানুহৰ যদি কেছ এটা লগাই দিও
then everybody will be benefited. আমি যাতে মানুহখিনিক বেনিফিট নিদো হেতুৱে কথা ন আৰু this is the recommendation of two chief secretary দুইজনক লৈ মই কমিটি কৰি দিছিলো যে আপোনালোকে কমিটি কৰি মোক ৰিকমেন্ডেশন দিও আমি তাত হুমুৱাও নাই মাননীয় অধ্যক্ষ মহোদয় আজি আমি এপিএসসিত কেনেকে চাকৰি দিছো এইবাৰ এপিএসসিৰ ৰিজাল্ট দিয়াৰ পিছত এপিএসসিৰ চেয়াৰম্যান ডাঙৰীয়াই এটা হোৱাটছআপ মেছেজ দিছিলে ভাৰত ভূষণ চৌধুৰী তেখেতে মোক কৈছিলে যে স্যাৰ ৰিজাল্ট হল সব হল কিন্তু ইয়াৰ মাজত এনেকুৱা লৰা আছে আপুনি যদি এবছৰ তেওঁলোকক পঢ়িবৰ কাৰণে ছুটি দি দিয়ে দিল্লীত পঠাই দিয়ে 10 জন লৰা ইয়াৰ পৰা আইএছ পাব This is the level of examination we have conducted. মই মিটিংতো খিদিনাখন কৈছিল অৱসৰপ্ৰাপ্ত অধ্যক্ষ তেওঁ ৰিজাল্ট দি পেলাই মোক লিখিলে হোৱাটছআপত যে ইয়াৰ ভিতৰত অন্তত 10 জন লৰাই আইএছ পোৱাৰ মেৰিট আছে আজি আমি এইটো লেভেলত গৈ আজি আমি এপিএসসিত নিৰপেক্ষতা আনিছো আজি সকলো কথাত আমাক সমালোচনা কৰিব পাৰে কিন্তু সৰকাৰী চাকৰিত স্বচ্ছতা আনাৰ ক্ষেত্ৰত এইখন চৰকাৰে যি ঐতিহাসিক সিদ্ধান্ত লৈছে তাৰ কোনো তুলনা অসমৰ সমসাময়িক গুৰঞ্জিত নাই আমি আশা কৰো যে এই ধৰণে অসমৰ নতুন প্ৰজন্মই ন্যায় পাব জাষ্টিস বিপ্লৱ শৰ্মা কমিটিয়ে অসমৰ প্ৰতিজন মুখ্যমন্ত্ৰীক খোৱাই দিব যে ভৱিষ্যতে যাতে এনেকুৱা কাম নহয় we should not shoot the messenger আজি কংগ্ৰেছ দলৰ সভাপতি গৰাকী অন ৰেকৰ্ড বিপ্লৱ শৰ্মাক ভাল মানুহ বুলি ভাবিছিল তেওঁ ভাল মানুহ নহয় এফালে বিৰোধী দলপতি গৰাকীয়ে কৈ আছে যে ৰিপৰ্টটো সদনত আনিব লাগে আৰু তেওঁ দলৰ সভাপতিয়ে কৈ আছে বোলে এইটো ৰিপৰ্টটোৱে ঠিক নহয় they talk in two different line আজি দেৱব্ৰত শইকীয়াই কৈছে সেকশন এটা দি কৈছে নোটিস দিব লাগে অহা কালি যদি মই গৌৰৱ গগৈক নোটিস দিও কি হ'ব জোৰহাটত জিকা কাৰণে ভয় খাই চৰকাৰে নোটিস দিলে but we have taken the suggestion on record দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে সেকশনটো মই চাইলম যে উই কিমান সেকশন আপোনাৰ দ্বাৰা নহয় এটো একচুয়ালি কমিশন অফ ইনকোয়ারি এক্ট 1952 8B নাই একশন আপুনি কমিশনৰ চেয়াৰম্যান হলে আপুনি পাৰিব নহলে নোৱাৰিব সাগে মুখ্যমন্ত্ৰী হিচাপে এতিয়া আপুনি মোক সাজেশন এটা চাই দিব যে একশন টেকেন ৰিপৰ্টৰ সময়ত ইনফেক্ট মুলৈকে আমাৰ বিদায়ী ডিজিপি তেখেতে এটা সময়ত মোৰ ওচৰত ফাইল এটা লৈ আহিছিল যে স্যাৰ এইটোৰ ওপৰতো আমি এটা ডিসিশন লব লাগে কিন্তু মই পলিটিক্যাল নহবৰ কাৰণে মই বলো ঠিক আছে হাউসত ৰিপৰ্টটো আহক এতিয়া কংগ্ৰেছ দলে সিদ্ধান্ত লৈ জনাব যে whether we should issue notice to গৌৰৱ গগৈ or not তেওঁটো পাব্লিকলি স্টেটমেন্ট দিয়া নাই ডিনাই কৰি পেলাই এতিয়া যদি হেতুক যদি আপোনালোকে ৰাজনীতি বুলি নকয় তেতিয়ালে will take this to a logical conclusion ইয়াত কৰিবলগীয়া আৰু আছে আৰু যদি ৰাজনীতি বুলি নকয় তেতিয়ালে এইটো কেছত আমি একো নকৰো কাৰণ প্ৰকাণ্ড ডাঙৰ হাতী আহি আছে এইটো একোৱে নহয় যি উলাব গৈ আছে যি উলাব গৈ আছে এইটো একোৱে নহয় গতিকে we can wait for another few months একো আপত্তি নাই মাননীয় অধ্যক্ষ মহোদয় মই বহুত দীঘলীয়াকৈ নকওঁ সদনৰ হৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু অভিনন্দন জনাইছো যে তেখেতে এটা গুটেই আমি কৰা তদন্তৰ লগত আৰু কেইবাটাও বিষয় আমাৰ নজৰলৈ আহে এই আজি আমি একশন টেকেন ৰিপৰ্ট দিয়া নাই নেক্সট হাউসত আমি একশন টেকেন ৰিপৰ্ট আনিম যে কমিশনৰ ৰিপৰ্টৰ ওপৰত আমি কি বিহিত ব্যৱস্থা লৈছো আৰু আপোনালোকে তেতিয়া আৰু ডিসকাস কৰাৰ কাৰণে সুবিধা পাব when we lay our action taken report সদনক মই আশ্বস্ত কৰিছো যে এই গুটেই কেছটো আমি সিনসিয়াৰলি খেলিম কাকো আমি সহজে ৰিইনষ্টেট বা চাকৰিত ঘূৰি আহিব নিদু and will take all possible legal recourse going up to Supreme Court বা যিমান জি আছে যিমান legal recourse লব লাগে আমি লম আৰু সেই ধৰণে অসমত আমি
এটা কলংকিত অধ্যায়ৰ আমি সামৰণি মাৰিবৰ বাবে যত্ন কৰিম উচিত শাস্তিৰ জৰিয়তে আৰু অসমৰ নৱ প্ৰজন্মক ন্যায় দিয়াৰ বাবে নিযুক্তিত স্বচ্ছতা আনাৰ বাবে আমাৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিম ধন্যবাদ এটা ক্লেৰিফিকেশ্যন আছে মহোদয় পাঞ্জাব পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ চেয়াৰমেনক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰো কৰা হৈছিল এইটো প্ৰথম নজিৰ নহয় অসমত দ্বিতীয় কথা মহোদয় যিটো ৰিপৰ্ট সদস্য আৰু অধ্যক্ষ দুইটাকে একেলগে গ্ৰেপ্তাৰ কৰাৰ মই কৈছো যে কণ্টেম্পৰাৰী উদাহৰণ নাই আপুনি চাই লওক বাৰু দ্বিতীয়তে মহোদয় পেজ 638 প্ৰথম ৰিপৰ্টতে আছে যে এটা সুপ্ৰিম কোৰ্টৰ ৰুলিং যে এণ্টায়াৰ বেচটোকে সুপ্ৰিম কোৰ্টে খাৰিজ কৰি দিবলৈ অৰ্ডাৰ দিছিল সেই গতিকে মুখ্যমন্ত্ৰী মহোদয় যাতে ভালকে পঢ়াই লয় এইটো অনুৰোধ কৰিছো যাতে বেচটো খাৰিজ কৰিব পৰা যায় মানে ক্লিয়াৰিফিকেশ্যন যে 39 জনক আপোনালোকে বৰখাস্ত কৰি দিলে ডিৰেক্ট আৰু এইটো টাৰ্মিনেশ্যন চিম্পলিচিটাৰ পাৰে সেইটো কৰাই উচিত কিন্তু বাকী 34 জনক তেওঁলোকে এপইণ্টমেণ্টৰ সময়ত যিটো কাম কৰিলে refers to a termination without assigning any stigma or misconduct to the officer if an appointment is void ab initio from the beginning due to fraud, misrepresentation or any invalid selection of process. It is 34 জন পৰে কিন্তু 34 জনক আপোনালোকে ডিপি কেলে কৰিলে তেওঁলোকক বৰখাস্ত কৰিব লাগিছিল ডিপি কৰাটো কাৰণ উইদিন দেয়াৰ ওন ছাৰ্ভিচত এইটো কাম কৰা নাই তেওঁলোকে বিফৰ এপইণ্টমেণ্ট কৰিছে নাই মাননীয় অধ্যক্ষ মহোদয় ইয়াৰ ওপৰত যেতিয়া প্ৰথম প্ৰবেশন পিৰিয়ডৰ মানুহকেইজনক আমি উইদাউট ডিপি সাসপেন্ড কৰিছিলো তাৰ ওপৰত বহুত ডাঙৰ জাজমেন্ট ওলাইছে তাত এটাই কথা কৈছে যে গভৰ্ণমেণ্ট হেজ দা ৰাইট আপ টু প্ৰবেশন পিৰিয়ড প্ৰবেশনৰ পিছত আমি ডিপি কৰিবই লাগিব দ্যাট ইজ দা অৰ্ডাৰ আৰু ইয়াৰ ওপৰত আমি যিকেইটা কোৰ্ট পঢ়ি আছো তাৰ ওপৰত আৰু বেলেগ বেলেগ কেসও আছে আমি এটা কেস পঢ়িছো আৰু 10টা কেস আছে কিন্তু মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিম যে যদি আপুনি এনেকুৱা কোনোবা ভাল অধিবক্তাই আমাক জুডিশিয়াল কমেন্ট দিয়ে যে উইদাউট ডিপি এট দিস স্টেজ অলসো আমি খেদিব পাৰো খেদি দিম কিন্তু হাইকোৰ্টে তো ডিপিএ কৰিব দিব খোজা নাই ডিপিটোকো ষ্টে কৰি দিছে যদি আপোনালোকে লক্ষ্য কৰে ডিপি নোহোৱাকৈ খেদাটো নেক্সট স্টেজ আমি জিকেটাৰ এগেইনষ্টত ডিপি কৰিছো কেইবাটাও ডিপিও হাইকোৰ্টে ষ্টে কৰি দিছে গতিকে আমি যদি খবজবকৈ সিদ্ধান্ত লওঁ তেলে তেওঁলোকে কোৰ্টৰ পৰা এখন অৰ্ডাৰ লৈ আহিব গভৰ্ণমেণ্ট উইল বি ইন এটা আমাৰ যিটো কাৰণে আমি এটা এনেকুৱা পৰিবেশত পৰিম যে আমি ৰিনষ্টেট কৰি দিব লাগিব আৰু ৰিনষ্টেট কৰি দিয়াৰ পিছত অস্বস্তিকৰ পৰিবেশ এটা হ'ব সাধাৰণ মানুহেতো বুজি নাপায় যে হাইকোৰ্টৰ অৰ্ডাৰ ৰিনষ্টেট কৰিছে মানুহে ভাবিব আমি ৰিনষ্টেট কৰিছো সেইকাৰণে মোৰ ৰিকুৱেষ্ট যে ইয়াত আমি ওপেন আছো যদি মনোৰঞ্জন তালুকদাৰ এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ ব্যক্তি ওপৰতো যথেষ্ট দিল্লীতো জানা শুনা আছে যদি আমি লিগেল এডভাইস পাওঁ যে কোনটো সুপ্ৰিম কোৰ্টৰ কেছৰ অধীনত উইদাউট ডিপি 10 বছৰ পিছতো আমি চাকৰি কনফাৰ্ম হোৱাৰ পিছতো যদি আমি খেদিব পাৰো উইথ ডিপি আমি পাৰো যেটো এব ইনিশিও এপইন্টমেন্ট ওয়াজ ৰং উইথ ডিপি আমি পাৰো উইদাউট ডিপি আমি পাৰো নেকি আপুনি চাই দিয়ক যদি পাৰো মই তাত টু কনসিডাৰ দ্যাট মোৰ কোনো সমস্যা নাই স্যাৰ মই অলপ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলো যে চৰকাৰৰ গাফিলতিৰ কাৰণে আসলে কোৱেশ্চনটো কৰক হয় সেই কোৱেশ্চনটোকে কৰিব লৈছো যে কোৰ্টে লিখি দিছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কোৰ্ট অৰ্ডাৰ 19/2/2025 যিটো কলে যে প্ৰিয়ংকা দাস নামৰ এগৰাকী ছোৱালীয়ে কেছ দিছিলে যে মোক কিয় চাকৰিৰ পৰা খেদিব সেইটো সিঙ্গল বেঞ্চে কলে যে নাই চাকৰিৰ পৰা খেদিব নোৱাৰে তাৰ কাৰণ দেখুৱাই দিলে তাৰপিছত আমাৰ গভৰ্ণমেণ্টৰ পিনৰ পৰা ডাবল বেঞ্চত গল এপিল কৰিলে এপিলত কিটো অৰ্ডাৰ দিলে স্যাৰ তাৰ পেৰা নম্বৰ 29 30 32 33 আৰু 36 টো মই মুখ্যমন্ত্ৰী ডাঙৰীয়া পঢ়ি চাবলৈ অনুৰোধ কৰিলো মাত্ৰ মই অকনমান আধা লাইন গাই দিলে মানে when no affidavit in opposition has been filed by the appellant
In spite of reasonable time granted via order number dated 13/11/2024, 6/12/2024, 7/1/2025, 8/1/2025 and 13/1/2025. 5 বাৰ কোৰ্টে কৈছে যে তোমালোকে কাউন্টাৰ এফিডেভিট দিয়া আৰু এই ৰিপৰ্টটো আজি যেটো ৰিপৰ্টৰ বিষয়ে আলোচনা হৈছে বিপ্লৱ শৰ্মাৰ ৰিপৰ্টটো তোমালোকে জমা দিয়া গভৰ্ণমেণ্টে ইচ্ছাকৃতভাৱে এই মানুহবিলাকক চাকৰি দিবৰ কাৰণে আৰু মুখ্যমন্ত্ৰী বুদ্ধিটো আমি গম পালো সুপ্ৰিম কোৰ্টৰ পৰা এটা লৈ আনাবৰ কাৰণে সেই দিবৰ কাৰণে মই এটাই মাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা লাইন মই মাত্ৰ এটাই অনুৰোধ কৰিছো যদি মুখ্যমন্ত্ৰীৰ নিজৰ মানুহ নাই তেতিয়াহ'লে বিকে শৰ্মাৰ ৰিপৰ্ট অনুসৰি দুটা সিদ্ধান্ত দিব লাগে মই নিজকো কৈছো যে ইয়াত সিবিআই এনকোয়াৰি দিয়াৰ কথা কৈছে বিপ্লৱ শৰ্মা এটা মানে হেৰি ৰেসপন্সিবিলিটি ফিক্স কৰিবৰ কাৰণে মোৰ বন্ধু এজনৰ নামো উল্লেখ আছে গতিকে মোকো আঙুৰি লোৱা হৈছে মোৰ ওপৰতো সিবিআই এনকোয়াৰি দিব লাগে আৰু 1 নম্বৰ আৰু 2 নম্বৰ যে বিপ্লৱ শৰ্মাৰ ৰিপৰ্ট অনুসৰি গোটেই সেটটোকে মানে একেবাৰে কেনসেল কৰিব লাগে বুলি যেটো অৰ্ডাৰ আছে হেতুৰ ব্যৱস্থা কৰিব লাগে যদি নকৰে মুখ্যমন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয় যদি কয় আমি ধৰিলো আমাকে যদি কৰি দিয়ে নাই মই কথাটো আপোনাক কৈছো এই কেছটো কোনে ধৰিলে বিজেপিয়ে ধৰিলে আমি ধৰিলো আকৌ আমাকে যদি বুলি কৈ দিয়ে তে মানুহেটো কেছে নধৰিব নাই মই এখন পঢ়িছো মই এটো উত্তৰ দিম আপোনালোকে যদি পুলিচকে চুৰ বুলি কৈ দিয়ে পুলিচে কব চুৰ হৈ থাকাই ভাল আমিয়ে ধৰিলো কেছটো আৰু এতিয়া কৈ আছে যদি আপোনাৰ কোনো চিনাকি মানুহ নাই হৰি যদি মোৰ চিনাকি মানুহ থাকিলেতেন প্ৰথমতে কেছটো নকৰিলোহেতেন পুলিচে যদি চুৰ হৈ যায় তেতিয়া দিগদাৰ আছে ন মই কথাটো কৈছো আপুনি যেটো যদি কলে এই যদিটো কিয় কৈছে যে ডোন্ট ডু অনেস্টি ডিয়াৰ আফটাৰ আপুনি কি মেছেজ দিব খুজিছে যে সদায় ভৱিষ্যতে যদি কোনোবা কৰাপ্টেড অফিচাৰক আপোনালোকে এৰেষ্ট কৰে আপোনালোকে লগাই দিম যে আপোনালোকৰহে সম্পৰ্ক আছে আজি অন্তত ধন্যবাদ দিয়ক যে বিজেপিয়ে আজি ৰাকেশ পালৰ ঘটনাক জনতাৰ সন্মুখলৈকে আনিলে আজি ইমানটোলৈকে বিজেপিয়ে লৈ আহিলে আজি অসমত স্বচ্ছ নিযুক্তিৰ পৰিৱেশ এটা বিজেপিয়ে নিৰ্মাণ কৰিলে যদি ধন্যবাদ জনোৱাৰ সাহস নাথাকে মই নাভাবো সমালোচনা কৰাৰ নৈতিক অধিকাৰ কাবাৰ আছে নে নাই দ্যাট হ্যাজ টু বি এক্সামিন মাননীয় অধ্যক্ষ মহোদয় এই কেছটো পঢ়োতেই মই উচ্চ ন্যায়ালয়ৰ জাজমেন্টৰ ওপৰত যাব খোজা নাই ডেট কেটা আপুনি চাব যে এনেকে এফিডেভিট দিয়াৰ ডেট দিয়ে নেকি এফিডেভিট ইন অপজিশন দিয়াৰ এটা সাইজেবল সময় দিয়ে মই মোৰ সাহস আছে সাহসৰ কোনো অভাৱ নাই মই হাইকোৰ্টৰ জাজৰ কথাও মই ক'ব পাৰো মোৰ কোনো সাহসৰ অভাৱ নাই আপুনি যি কেটা ডেট পঢ়ি দিলে এই ডেট কেটা দেখিলে গম পাই দেয়াৰ ওয়াজ আৰ্জেন্সি যে কেছটো সোনকালে হাইকোৰ্টত 3 বছৰতো এফিডেভিট নাহে এই কেছটোত গোটেই ডেট কেটা পঢ়িলে চাব 2011 211 এবাৰতে 4 বাৰ 5 বাৰ কৈ হাইকোৰ্টত এটো কেছ আহিছে সাধাৰণ মানুহৰ কেছ আহে নেকি মই হেকাৰণে মই কিছুমান কথাৰ মাত দিব নোখোজো জাজ আপুনি পঢ়ি দিয়া ডেট কেটাই চাওক 1311 612 71 81 131 আরে এইটো কেছ হাইকোৰ্টত 2 মাহত 5 বাৰ আহি গল আজি প্ৰিয়ংকা দাস ইমান ডাঙৰ মানুহ হৈ গল যে তেওঁৰ কেছটো বাৰে বাৰে হাইকোৰ্টত কজ লিষ্টত আহি যায় মই কৈছো না যে মই এইটোকে কৈছো আই এম নট ইন এন্টায়াৰলি এগ্ৰিমেন্ট উইথ দিস জাজমেন্ট যেতিয়া পাব্লিক এমপ্লয়মেন্ট জড়িত আছে হাজাৰ হাজাৰ নিবনুৱা যুৱকৰ ভৱিষ্যত জড়িত আছে হাইকোৰ্ট শুড হেভ সামন চিফ সেক্ৰেটাৰী যে আপুনি কিয় এফিডেভিট দিয়া নাই কওক This is not a case where judgment will be delivered without affidavit in opposition. High Court as Chief Secretary matibo legise. The Chief Secretary, this is a thing. Jodi a order to jodi moi diu, gutte APSC todontot khelimeli ahibo, Ohomor jubo projonmo hotag hobo, apuni mur honmukhot ahok aru apuni muk uttor diok kyo affidavit dia. Eneke nohoy nohoy. মই হেতুকে কোনে দিয়াৰ কেনে সময় কত আপুনি 5 দিনৰ মুৰে মুৰে এটা ডেট পৰিলে কোন এফিডেভিট পাব
গোটেই ডেটত আপুনিয়ে পঢ়ি দিয়া ডেটটো সেইকাৰণে মই ইয়াত যাবই খোজা নাছিলো আজি আমি এফিডেভিট দিছো জাষ্টিস বিপ্লৱ শৰ্মা কমিশনৰ ৰিপৰ্ট আপুনি নিজেও জানে যে এছেম্বলি নোহোৱাকৈ এছেম্বলিত প্ৰডিউচ নোহোৱাকৈ গভৰ্ণমেণ্টে কোৰ্টত দিব নোৱাৰে দিছ ইজ এ ল তেখেতক দিলে মই কিয় দিলে কৰিছো যোৱাবাৰে মই কৈছিলো যে মই কিবা এটা তাৰণাত পৰি মই দিলে কৰিছিলো তাৰ কাৰণে যদি মই দুখী যদি মই যোৱাবাৰ হাউচত আৰম্ভণিতে কৈছিলো যে এই প্ৰতিবেদনখন মই দিব খোজা নাছিলো আৰু তাৰ কাৰণে কিবা এটা ব্যক্তিগত সম্পৰ্ক এটা থাকে তাৰণা এটা থাকে মই অলপ এইটো মই অকপতে স্বীকাৰ কৰিছো যে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নামটো অহা কাৰণে এই প্ৰতিবেদনখন মই হাউচত আনিব খোজা নাছিলো বাট ডিউটি ইজ এবভ ৰিলেশ্যন যেতিয়া মোক ডিউটিটো ৰিমাইণ্ড কৰি দিয়া হ'ল যে নহয় আপুনি দিবই লাগিব ডিউটিৰ ওপৰতো ৰিলেশ্যন নাহে দেন আই ব্ৰট ইট আৰু হাইকোৰ্ট কুড হেভ ৱেইটেড যে ভাই এইটোতো এছেম্বলি ইমান তাৰিখে হাইকোৰ্টত আহি আছে এছেম্বলি হেজ বিন সামন সকলো কথা এখন নিৰপেক্ষ কাম কৰা নিষ্পক্ষ কাম কৰা অকল চৰকাৰে দায়িত্ব নহয় এক্সিকিউটিভ লেজিসলেটিভ জুডিচিয়াৰী এভৰিবডি হেজ টু ৱৰ্ক ইন টেণ্ডম আজি আমি এতিয়াতো গোটেইখিনি কাগজ দিছো এফিডেভিট দিছো আমি বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখনো এতিয়া দিব পৰা অৱস্থালৈকে আহিলো ডিসকাশন হৈ গল কিজানি ইতিমধ্যে দিলে আমিতো ৰিইনষ্টেটো কৰা নাই দ্য সেম জাজমেন্ট ক্যান বি ৰিভিউ যদি ৰিভিউ কৰাৰ ইচ্ছা যদি আমি এফিডেভিট অপজিশন দিয়া নাই কাৰণে সেই জাজমেন্টটো দিয়া হৈছিল দেন এতিয়া ইট ক্যান বি মানে এটো ৰেকৰ্ডত থাকিব লাগে যে আপুনি ইচ্ছাকৃতভাৱে এখন মানে আমাৰ ইয়াত দাখিল কৰিব খোজা নাছিলে বিকে শৰ্মা প্ৰতিবেদনখন আৰে মই সেইটো একেবাৰে ৰেকৰ্ডত ৰাখক আপুনি কাৰণটো তৰুণ গগৈকে কৈছে কিন্তু কাৰণটো আপোনাৰ ভিতৰৰ লিষ্টখন নহয় নহয় আপুনি যিখিনি লিষ্ট দিছিলে সেই মানুহবিলাক চাকৰি যায় বুলি দিয়া নাই আপুনি হৈ যোৱাটো হৈ গ'ল এতিয়া আশ্বাস দিব লাগে আগতে একচন হ'ব লাগে বুলি শৰ্মা কমিটিৰ ওপৰত আপুনি মোৰলৈকে নিদিব অসমৰ সকলো মানুহে জানে অসমত যদি নিৰপেক্ষ নিযুক্তি দিয়া এজনেই মানুহ আছে এজনৰ নাম হিমন্ত বিশ্ব শৰ্মা এইবিলাকত মোৰ ওপৰত আইনা মাৰি লাভে নাই অসমৰ মানুহে হাজাৰবাৰ প্ৰমাণ কৰি দিছে যে হিমন্ত বিশ্ব শৰ্মাক আমি অবিশ্বাস নকৰো হ'ব থ্যাংক ইউ আজি টেটৰ পৰা আৰম্ভ কৰি 1.5 লাখ নিযুক্তি অহা 7 তাৰিখে ৰিজাল্ট দিব এটা উলিয়াই লব যে কবাত গণ্ডগোল আছে নেকি মোৰ গাত বোকা ছটিয়াই লাভ নাই আপুনি বহুত চেষ্টা কৰিছে তাৰ মই বহুত ওপৰত এইবিলাক কৈ লাভ নাই 2009 ৰ পৰা এই অখিল গগৈ ব্ৰেকিং অখিল গগৈ লাইভ অখিল গগৈ আনএডিটেড কিমা কি ফাইল এজনে এইবাৰো নীলা ফাইল দেখুৱালে এইবিলাক লৈ লাভ নাই ধন্যবাদ হিমন্ত বিশ্ব টাইমটো বেয়া টাইম গৈ আছে কালিৰ পৰা হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে এইবিলাকৰ ওপৰত বুলি অলৰেডি কৈ থৈ দিছে যে ইয়াক গালি গালাজ কৰি লাভ নাই ই কৰি আছে যদি অসমত মই আকৌ এবাৰ কৈছো নিযুক্তি কোনোবাই যদি স্বচ্ছ কৰিছে এডুকেশ্যন মিনিষ্টাৰ পৰা আজিলৈকে মোৰ বাদে কোনেও কৰা নাই কোনে সাহসো কৰা নাছিল গতিকে মোৰ গাত ছটিয়া ছটি কৰি থাকি লাভ নাই এটাই কথা কৈছো প্ৰতিশ্ৰুতি সদনক দিছো যে হাইকোৰ্টৰ জাজমেন্টকো এনেদৰে সাহসেৰে ক্ৰিটিসাইজ কৰিব পৰা সাহস অকল হিমন্ত বিশ্ব শৰ্মাৰ আছে আৰু কাৰো নাই আপুনি নোৱাৰিলে কিন্তু আপুনি নোৱাৰিলে মই কিন্তু চিধি কলো যে এইটো জাজমেন্টৰ লগত মই আই এম নট ইন এগ্ৰিমেন্ট তাৰমানে মোৰ কমিটমেন্ট কিমান আপুনি বুজি লওক মোৰ কমিটমেন্টৰ লেভেলটো কিমান আপুনি বুজি লওক আপুনি ডেট কেইটা গালি গাই দিলে আৰু দুখটো আমাৰ গাত আনিলে কিন্তু আপুনি এইটো কথা নকলে যে হাইকোৰ্টে অলপ দেৰি অপেক্ষা কৰিব লাগিছে কাৰণ আপোনাৰ বেইলৰ কেছ আছে মোৰটো কেছ নাই সেইকাৰণে মই আজি সাহসেৰে আপোনাৰ কেছ কেনেকে থাকিব সব চাৰ্জচিটে লুকুৱাই দিয়ে আপুনি আৰে নাই এইটো নকব মাল কোৰ্টৰ পৰা নাইকিয়া হৈ যায় থানাৰ পৰা নাইকিয়া হৈ যায় এইটো নকব এইটো এনেকুৱা ধৰণৰ কথা নাপায় ক'ব এইটো নকব এনেকুৱা আপুনি এক মিনিট চাৰ্জচিট লুকুৱাটো আপোনালোকে যিমান অপভংশ কৰে কোনেও লুকুৱা নাই গুৱাহাটী হাইকোৰ্টে নাই মই শুনি লওক ভুল প্লিজ আপুনি এটা কথা আপুনি বেলেগ বস্তু আৰে মইতো বেলেগ বস্তু হয়ে নহলে অখিল গগৈ ইমান দিন অসমক শেষ কৰি দিলেহেঁতেন মই বুলিহে আপোনাক ৰখালো নহলে আপুনি যিটো আনএডিটেড লাইভ কিবা কিবি আৰম্ভ কৰিছিল আপুনি অসমখনকতো কমিউনিষ্ট ফালে লৈ গ'লহেঁতেন
আৰু আপুনি মোক অদ্ভুত বস্তু বুলি ক'বই লাগিব আজি আপুনি চিন্তা কৰক ইয়াত যদি মই নাথাকিলোহেঁতেন ইয়াততো আপুনি থাকিলেহেঁতেন আৰু আপোনাৰ কাৰণে মই বস্তু হয়ে আপোনাক যদি কোনোবাই ৰখাই দিলে যি ধৰণে আপুনি অসমৰ মানুহক লৈ গৈছিলে মইতো ৰখাই দিলো না আপোনাক সেইকাৰণে আপোনাৰ কাৰণে মই সদায় বস্তু আৰু আপুনি নহলে যি ধৰণে আপুনি কি কৰি থাকে যোৱাকালিয়ে প্ৰদ্যুৎ বৰদলৈক যি গালি গালাজ কৰি দিলে আপুনিতো চব কৰে আপুনি মোৰ বাদেতো চবকে ভয় খুৱাই লৈ লৈছিল এইটো শিকাই দিয়া আছিল চাগে যে আপুনি গালি গালাজ এটা সময় এনেকুৱা আছিল আজিও মোৰ তাত মোৰ অফিচাৰে ফাইল লৈ আহে ছাৰ এইটো অখিল গগৈয়ে কৈছে ছাৰ নকৰিলে দিগদাৰ হ'ব এনেকে আজিও মোৰ ওচৰত লৈ আহে মই কওঁ যে বাকী এমএলএ নাই নেকি আপোনালোকে বেলেগ এমএলএ কাগজ এনেকে চিৰিয়াছলি লৈ আহে নেকি তাৰমানে আপোনাৰ কাৰণে মই অদ্ভুত বস্তু সদায় হয় আৰু মোৰ এইটোৱে ক্ৰেডিট যে অসমত মই লেফ্ট মুভমেণ্ট এটাক মই অকলে ৰখাই দিলো লেফ্ট নক্সাল মই কোৱা নাই অখিলৰ মুভমেণ্ট কি বুলি ক'ব লেফ্ট আমি কৰো লেফ্ট আপুনি কৰে তেওঁ কি কৰে আমি লেফ্ট কৰো তেওঁ কি কৰে বিৰোধী জোৰটো আপোনাৰ ইংগিতত চলি আছে নাটকটো আপোনাৰ মই কৈ সামৰণি মাৰিছো মই এটাই কথা কৈ সামৰণি মাৰিছো কাইণ্ডলি বেন নকৰিব তেওঁক লেফ্ট বুলি নাই লেফ্ট নহয় আপুনি আল্ট্ৰা লেফ্ট মই লেফ্ট আপুনিতো আপোনাৰতো মই পঢ়িছো ঠিক আছে মই লেফ্ট আজি লেফ্টে নহয় 2000 প্ৰগতিশীল জাতীয়তাবাদ অসমত যি ধৰণে নৈৰাজ্যবাদ লৈ অহাৰ এটা ডাঙৰ ষড়যন্ত্ৰ চলিছিল অখিল গগৈ ৱাজ দ্য ফ্ৰণ্টমেন আজি সেই গোটেই নৈৰাজ্যবাদৰ ধাৰাটোক মোৰ ল'ৰা ছোৱালীক মই সমালোচনা খুৰৰ ধাৰ যি টি কওঁ তথাপিতো মই থিয় হৈ থাকিলো নহয় আই উইল ৰেজিষ্ট ডেট আৰু মোৰ 2 বছৰীয়া বাচ্চাকো আপুনি গালি পাৰিছে মই কৈছো নহয় মোৰ উদ্দেশ্য এইটো নহয় আই হেভ টু ৰেজিষ্ট হিম and I have resisted you for all the time to come. সেইটোৱে মোৰ ক্ৰেডিট মাননীয় অধ্যক্ষ মহোদয় সামৰণিত এইটোৱে কৈছো যে দিস ইজ মাই কমিটমেণ্ট কালি হয়তো জাজজনে মোৰ ওপৰতো কিবা কণ্টেম্প ল'ব পাৰে নাই বাহিৰতো মই কমতো মইতো বাহিৰতো কোৱা মানুহ মোৰ একো ভয় নাইতো আপুনি মই অৰবিন্দ কেজৰিৱাল নহয় যে দিল্লী এছেম্বলিৰ ভিতৰত সোমাই কম বাহিৰত নকম একেটা কথা মই বাহিৰতো কোৱা মানুহ মোৰতো কোনো কথা নাই মোৰ কথাটো হ'ল যে মাননীয় অধ্যক্ষ মহোদয় এপিএছচিৰ দুৰ্নীতিত লিপ্তসকলক শাস্তি দিয়া দায়িত্ব অকল বিধানসভা আৰু কাৰ্যপালিকাৰ নহয় ইট ইজ অলছো এ ৰেছপন্সিবিলিটি কাষ্ট আপন দ্য জুডিচিয়াৰী আৰু মই ভাবো যে এই দায়িত্বটো আমি তিনিটা সদনে কাৰ্যপালিকা ন্যায়পালিকা বিধানমণ্ডল আমি তিনিটাই আলোচনা কৰিব লাগে সেইকাৰণে মই আকৌ এবাৰ সদনক আশ্বাস দিছো যে একশ্যন টেকেন ৰিপৰ্টটো আনিম আৰু এবাৰ একশ্যন টেকেন ৰিপৰ্টৰ ওপৰতো আপোনালোকে আলোচনা কৰিব মই আমাৰ বিষয়াসকলক কম যে দিস কেছ শুড বি ডেল্ট ইন হাইয়েষ্ট প্ৰায়ৰিটি এণ্ড উইল ট্ৰাই টু টেক ইট টু দ্য লজিকেল কনক্লুজন ধন্যবাদ তাৰমানে যেতিয়া ডিবেট হৈ আছিলে মই এটা কথা কৈছিলো মই মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো কথাটো অলপ আনিব নেকি বুলি ভাবিছিলো তাৰমানে যিসকলে দুৰ্নীতি কৰি চাকৰিটো পালে বৰখাস্ত কৰাৰ কথা কৈ আছো আমি ঠিকেই আছে কিন্তু যিসকলে সেই সময়ত মেধা ল'ৰা ছোৱালীয়ে যুৱচামে চাকৰি নাপালে এই দুৰ্নীতিৰ কাৰণে সিহঁতৰ কাৰণে সমবেদনা এটা জ্ঞাপন কৰি সিহঁতৰ প্ৰতি এটা এপলজি সেই সময়ৰ চৰকাৰ চলোৱা কংগ্ৰেছ পাৰ্টীয়ে দিব লাগে বুলি মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছো সদন 4 মাৰ্চ 2025 ৰাতিপুৱা 9:30 বজালৈ স্থগিত ৰখা হ'ল